চি চেং বা সিংহনগৰ 1000 বছৰতকৈ অধিক আগতে পূব চীনত এক ব্যস্ত চহৰ আছিল, যি ইয়াৰ সূক্ষ্ম মন্দিৰ আৰু শিলৰ ভাস্কৰ্যৰ বাবে বিখ্যাত আছিল। কিন্তু 1959 চনত চীন চৰকাৰে শ্বিনান নদী জলবিদ্যুৎ বান্ধ নিৰ্মাণ কৰিবলৈ সমগ্ৰ চহৰখন ইচ্ছাকৃতভাৱে পানীৰে ডুবাই দিছিল। সকলো বাসিন্দাক স্থানান্তৰিত কৰা হৈছিল আৰু চি চেং কিয়ানডাও হ্ৰদৰ পানীৰ তলত নোহোৱা হৈ গৈছিল, যি চীনৰ আটলাণ্টিছ হৈ পৰিছিল। কেইবা দশক ধৰি চহৰখন বহুত পৰিমাণে পাহৰি থকা হৈছিল যেতিয়ালৈকে শেহতীয়াকৈ ডুবুৰীসকলে ইয়াক পুনৰ আৱিষ্কাৰ নকৰিলে। ঠাণ্ডা সংৰক্ষিত পানীৰ বাবে পানীৰ তলৰ ধ্বংসাৱশেষবোৰ অবিশ্বাস্যভাৱে ভালদৰে সংৰক্ষিত অৱস্থাত পোৱা গৈছিল। ইয়াৰ প্ৰাচীন স্থাপত্য আৰু খোদাই কৰা শিল্পসমূহ বহুত পৰিমাণে অক্ষত আছিল। চি চেং আধুনিক উন্নয়নৰ বাবে ইচ্ছাকৃতভাৱে পেইজাজৰ পৰা মচি পেলোৱা এটা চহৰৰ এক উশাহ লোৱা, যদিও পানীৰ তলত থকা প্ৰমাণ হিচাপে থিয় দিছে।